নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দশম শ্ৰেণীৰ পাঠ্যপুথিৰ মেথছৰ 1 নম্বৰ পাঠ বাস্তৱ সংখ্যা। ইয়াক ইংলিছত ৰিয়েল নাম্বাৰ বুলি কোৱা হয়। আৰু আমাক 1 নম্বৰটো কৰিব দিছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। 1.1 অনুশীলনীৰ 1 নম্বৰটো 135 আৰু 225 এই দুটাৰ মাজত গসাউ উলিয়াব লাগে। আমাৰ ইউক্লিডৰ কলন বিধিটো হৈছে a = bq + r। মই এইটো লিখি দিছোঁ, a = bq + r। আৰু আমাৰ 135 আৰু 225ৰ মাজৰ গসাউ উলিয়াব লাগে। এতিয়া আমি কেনেকৈ কৰিব লাগিব সেইটো চোৱা। 135 সৰু, যিহেতু 225কৈ সৰু, গতিকে আমি ইয়াত আগেয়ে লিখিলোঁ, কমা দিলোঁ, 225 দিলোঁ। তাৰপিছত আমি এটা কথা জানিব লাগিব, আমি এই চিনবিলাক আমি ভালদৰে জানিব লাগিব। LSDEN ইয়াক লেছ দেন বুলি কোৱা হয়, আৰু ইয়াক গ্ৰেটাৰ দেন GATERTHEN ইয়াত গ্ৰেটাৰ দেন বুলি কোৱা হয়। আমি এইকেইটা জানিব লাগিব। এই দুটা চিন বেছিকৈ জানিব লাগিব। চোৱা, গ্ৰেটাৰ দেন আৰু লেছ দেন বুলি কয়। এতিয়া আমি এতিয়া ডাঙৰটো হৈছে 225 আৰু সৰুটো হৈছে 135, হয় নাই? এতিয়া ডাঙৰটো এনে আমি এই চিনকেইটা ব্যৱহাৰ কৰিব লাগিব। এতিয়া আমি লিখিম 225 আৰু 225 গ্ৰেটাৰ দেন 135। এতিয়া আমি এইটো ব্যৱহাৰ কৰিলোঁ, হয় নাই? এতিয়া চোৱা, এইফালে চুকটো আছে, এইফালে সৰু বুলি ধৰি ল'বা, আৰু এইফালে ডাঙৰ চিনে বুজায়, আৰু এইফালে সৰু চিন বুজায়। আৰু ইফালে এইটো এনেকৈ এইফালে যদি 0 দিলোঁ, ধৰি লওক এইটো 2 দিলোঁ, এইফালে ডাঙৰ বুজাইছে, এইফালে সৰু বুজাইছে। 0 আছে নহয়, যিফালে এই সৰু দিলোঁ, আৰু এইফালে 2। চোৱা, যদি এনেকৈ আছিলে, এনেকৈ আছে, তেন্তে আমি 0টো ইয়াত লিখিব লাগিব, 2টো ইয়াত লিখিব লাগিব। এতিয়া আমাৰ এইটো ডাঙৰ হয় নহয়, 225 আৰু 135, এতিয়া এইটো সৰু, এইটো ডাঙৰ, গতিকে এইটো এই গ্ৰেটাৰ দেন এনেকৈ বহিব। এতিয়া আমি এইটো সমাধান কৰিব লাগিব। সমাধান কৰোঁতে চাওঁ, এতিয়া আমি প্ৰথমে 225 লিখি ল'লোঁ। 225 লিখি লৈ আমি ইজুকেল দি 135। এতিয়া আমি কি কৰিব লাগিব চোৱা, ইজুকেল দি বুলি 135 ইয়াক কিমানে পূৰণ কৰিলে আমি ইয়াক সমান পাম। এতিয়া আমাৰ ইয়াৰ কেইটা পূৰণ কৰিলে চোৱা, মই পূৰণ কৰি চাইছোঁ। আমি এটা পূৰণ কৰিলে কিমান পাম সেইটো চাওঁ। চোৱা, আমি 225 135 মাইনাছ, আমি মাইনাছ কৰিব লাগিব, অৰ্থাৎ এটাহে পূৰণ কৰিছোঁ। 0 13 12 পৰা 3 গ'লে কিমান? 90। এতিয়া আমি +90 দিব লাগিব। এতিয়া হৈছে r ≠ 0। এতিয়া rটো সমান হোৱা নাই। এতিয়া আমাৰ এইটো এটা কথা কওঁ, a মানে আমাৰ aটো হৈছে এইটো, আৰু bটো হৈছে এইটো, অৰ্থাৎ এইটো, আৰু qটো হৈছে এই আমাৰ যোনটো পূৰণ কৰিম সেইটো q হ'ব, আৰু প্লাছ শেষত থকাটো হৈছে r, এইটো r বহি গ'ল। চোৱা, আমাৰ সূত্ৰটো মতে হৈছে নাই সেইটো চোৱা। এইটো এনেই লিখিছোঁ, a = bq + r। চোৱা, এইটো a বুজাইছে, এইটো b বুজাইছে, আৰু এইটো q বুজাইছে, এইটো r। চোৱা, ইয়াত একো নাই, মানে আমাৰ চিন এটা আছে, পূৰণ চিন। ইয়াত পূৰণ চিন হৈ আছে, গতিকে 135 × 1 + 90 r। এতিয়া আমাৰ সূত্ৰটো এইটো বুজি পালা? অলপ কটাকটি হৈছে। চোৱা, এইবাৰ আমি পিছৰ লাইনটো কৈছোঁ। এতিয়া সেইটো হ'ল, এতিয়া আমাৰ 135, এই 35 থাকি গ'ল। 135ক কেইটা পূৰণ কৰিলে 135 পাম? আমি 90 থাকিলে নহয়, rটো 90 কৰিব লাগিব। আমি ধৰিলোঁ 1, এটা 90 পূৰণ হ'ব ইয়াতনো, আৰু ইয়াক বিয়োগ কৰিম।
135 90 আমাৰ 90 বিয়োগ কৰিলে কিমান হ'ব 5 8 4 45 আহি গ'ল এতিয়াও আমাৰ 45 r not equal 0 এতিয়াও আমাৰ r সমান হোৱা নাই গতিকে আকৌ আমি উলিয়াব আকৌ লিখিব লাগিব আমি লিখিব লাগিব কি 90 টো লিখিলো এবাৰ এইটো লিখিলো আমি ইয়াত থকাটো লিখিছিলো নহয় 135 এতিয়া আমি 90 লিখিম 90 লিখিলো 90 কিমান যাব এই 45 আসলে r টো আগলৈ হৈ গ'ল 45 ইনটু 45 কেইটা যাব 90 পূৰণ কৰিবলৈ 45 দুটা পূৰণ কৰিলে 90 হ'ব গতিকে আমি প্লাস কিমান 0 হ'ব নহয় 0 হৈ গ'ল r ইকুৱেল 0 হৈ গ'ল গতিকে আমি এতিয়া আমাৰ আনসাৰটো হ'ব r ইকুৱেল 0 হৈ গ'ল গতিকে এতেকে আমাৰ গখাও হৈছে 45 এতিয়া আমাৰ দুই নম্বৰটো কি আছে 196 আৰু 3822 ৰ গখা উলিয়াব লাগে প্ৰথমে আমি লিখিলো 196 লিখিলো কমা 3822 লিখিলো তাৰপা আমি ডাঙৰ কোনটো বিচাৰিলো ডাঙৰটো হৈছে 3822 লিখিলো গ্ৰেটাৰ দেন দিলো 196 এটো গতি হৰু গতিকে এটো গ্ৰেটাৰ দেন লিখিলো আৰু এতিয়া 3822 লিখিলো ইকুৱেল দিলো 196 ইনটু 195 মানে এইটো লগত এইটো পূৰণ কৰিলে এইটো সমান হয় গতিকে এইটো পূৰণ কৰি চাব পাৰা এইটো সমান ওলাই নলাই মই এইটো পূৰণ কৰি চাইছো ওলাইছে হেতু গতি ওলাইছে এবাৰ r প্লাস 0 হ'ব গতিকে r ইকুৱেল 0 হৈ গ'ল এটাকে কি আমি কৰিব লাগে কি এটাকে 196 আৰু 3822 ৰ গখাও ইকুৱেল 196 সদায় থকাটো গখাও হ'ব এবাৰ আমাৰ 3 নম্বৰটো কি আছে 867 আৰু 255 ৰ মাজত গখা উলিয়াব লাগিব এতিয়া আমি লিখিলো প্ৰথমে 255, 867 লিখিলো গ্ৰেটাৰ দেন 255 এটো ডাঙৰ গতিকে গ্ৰেটাৰ দেন দিলো এফালে গ্ৰেটাৰ দেন দিলো 255 এতিয়া আমি লিখিলো 867 ইকুৱেল 255 এতিয়া আমি 255 কিমানৰ লগত পূৰণ কৰিলে 867 ৰ ওচৰ বা 867 হ'ব গতিকে আমি 3 পূৰণ কৰো 3 পূৰণ কৰিলে আমাৰ হয়গে 765 হয়গে 765 হয় গতিকে 765 এতিয়া 867 এইটো পা এইটো বিয়োগ কৰিলে কিমান ল'ব 2 লালে 01 প্লাস 102 r not equal 0 102 ওলালে এতিয়া আমি লিখিব লাগিব কি 255 লিখিলো 255 লিখি 255 ৰ সমান হ'বলে আমাৰ 102 কিমান লগত পূৰণ কৰিব লাগিব তে 102 লগত দুটা পূৰণ কৰিছো দুটা পূৰণ কৰিলে হ'বগে 10 204 হ'ব গতিকে এটো জানিবই লাগে 200 গলগে 4 আছে 4 বিয়োগ গল 51 থাকিলে প্লাস 51 r not equal 0 এতিয়া আমি আকৌ লিখিব লাগিব কি এটো লিখিম 102 লিখিলো তাপা ইকুৱেল দিলো 51 এতিয়া 51 কিমানৰ লগত পূৰণ কৰিলে 102 হ'ব গতিকে আমি 51 এ 2 ৰ লগত পূৰণ কৰিছো 2 লগত পূৰণ কৰিলে কিমান হ'ব এতিয়া 51 2 কৈ দিছো 2 গুণ 2 5 2 গুণ 10 102 লালে 102 আছে গতিকে প্লাস r এটো r হয় নহয় r ইকুৱেল 0 হৈ গ'ল এতিয়া r ইকুৱেল 0 এতেকে 867 আৰু 255 ৰ মাজত গখাও
ইজুকেল 51 এইটো